নমস্কাৰ বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ লৈ এটা ডাঙৰ আপডেট লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিছো হয় জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড জাহাংগীৰ হুছেইনৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই লৈছে নতুন মূৰ এগৰাকী ৰহস্যময় মহিলাৰ এন্ট্ৰি হৈছে জাহাংগীৰ হত্যাকাণ্ডৰ এই ঘটনাটোত আৰু কোন এগৰাকী ৰহস্যময় মহিলা সবিশেষ জানিবলৈ হলে আপোনালোকে এই ভিডিঅটো চাব লাগিব কোন হ'ব পাৰে এতিয়া বৰ্তমান এই মহিলাগৰাকী ক'ত আছে কি কৰিছে আৰু জাহাংগীৰ লগত এই মহিলাগৰাকী আৰু সুনীল গগৈৰ লগত এই মহিলাগৰাকী কি সম্পৰ্ক আপোনালোকে ভিডিঅটো সব ভাল হনে কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ চেনেলটোত আহিছে এটা লাইক যদি ভাল পায় চেনেলটোত কৰি দিব চেনেলটোত পাইলে এটা সাবস্ক্ৰাইব আপোনালোকে কৰি থৈ যাব ৰাজ্য তুলপা লগাই আছে সুনীল কাণ্ডই আৰু যি সুনীল কাণ্ডত এইবাৰ এন্ট্ৰি মাৰিছে এগৰাকী ৰহস্যময় মহিলাই জোৰদাৰ গতিত আৰক্ষীয়ে তদন্ত চলাই আছে অভিযান চলাই আছে এবাৰৰ পাছত আনবাৰ তিনিবাৰকৈ জেৰা চলাই আছে সুনীল গগৈৰ পত্নী পুত্ৰ ভতিজাকক আৰু তাৰ মাজতে এইবাৰ সুনীল কাণ্ডত এন্ট্ৰি মাৰিছে এগৰাকী ৰহস্যময় মহিলাই কৰ পৰা এন্ট্ৰি মাৰিলে এইগৰাকী ৰহস্যময় মহিলাই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নটিছৰ ডিজিটেল লাইভলৈ সুনীল কাণ্ড তদন্তৰ প্ৰতিটো আপডেট লৈ আহিছো আপোনালোকৰ সন্মুখলৈ আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং লৈ আহিছো জনাই দিব বিচাৰিছো ডাঙৰ খবৰ যে এইবাৰ সুনীল কাণ্ডত এন্ট্ৰি মাৰিছে এগৰাকী ৰহস্যময় মহিলাই যি ৰহস্যময় মহিলাক বৰ্তমান গোপন স্থানত আৰক্ষীয়ে জেৰা চলাই থকা তথ্য লাভ কৰা হৈছে গোপন স্থানত এগৰাকী ৰহস্যময় মহিলাক এইবাৰ আৰক্ষীয়ে জেৰা চলাই আছে লগতে এই মহিলাগৰাকীৰ হৈতে জাহাংগীৰ হুছেইন যিজন ৰাজমিস্ত্ৰীৰ মৃতদেহ উদ্ধাৰ হল মুণ্ডহীন মৃতদেহ প্ৰমাণিত হল কিয়া জাহাংগীৰ হুছেইনৰ বুলি সেই জাহাংগীৰৰ হৈতে এই ৰহস্যময় মহিলাৰ অবৈধ সম্পৰ্ক থকা তথ্য লাভ কৰি বৰ্তমান গোপন স্থানত আৰক্ষীয়ে চলাই আছে অভিযান ডাঙৰ খবৰ এই মুহূৰ্তত মৃত জাহাংগীৰ হুছেইনৰ হৈতে অবৈধ সম্পৰ্ক থকা এগৰাকী মহিলাৰ এই মুহূৰ্তত জেৰা চলাই আছে এই মহিলাগৰাকী যি ৰহস্যময় মহিলাৰ কথা বা তথ্য আমাৰ হাতলৈ আহিছে এই মহিলাগৰাকীৰ হৈতে জাহাংগীৰ হুছেইনৰ অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগত বৰ্তমান গোপন স্থানত ৰাখি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মহিলাগৰাকীক জেৰা চলাই আছে অত্যন্ত ডাঙৰ খবৰ এইখিনি মুহূৰ্তত যি সময়ত আৰক্ষীয়ে শূন্যতে গদা ঘূৰাই তদন্ত অব্যাহত ৰাখিছে সুনীল গগৈৰ সন্ধান উলিয়াব পৰা নাই জাহাংগীৰৰ চিহ্নমুণ্ড বিচাৰি তিনিটাকৈ পুখুৰীত পানী সিঁচিও হাবাথুৰি খাবলগীয়া হৈছে থৰকাচুটি হেৰুৱাইছে এক প্ৰকাৰ লখিমপুৰ আৰক্ষীয়ে আৰু তেনে সময়তে এইবাৰ চীনলৈ আহিছে এগৰাকী ৰহস্যময় মহিলা এই চীনলৈ অহা ৰহস্যময় মহিলাগৰাকী কোন হয় এই সন্দৰ্ভত আমি লাভ কৰা তথ্য অনুসৰি এই মহিলাগৰাকীৰ সৈতে মৃত জাহাংগীৰৰ আছিল অবৈধ সম্পৰ্ক আৰু যাৰ পৰিণতিত এতিয়া এই ৰহস্যময় মহিলাগৰাকীক জেৰা চলাই থকা হৈছে নেকি এই প্ৰশ্ন এই মুহূৰ্তত ডাঙৰ খবৰ এগৰাকী ৰহস্যময় মহিলাৰ এন্ট্ৰি ঘটিছে এন্ট্ৰি মাৰিছে কিন্তু কৰ পৰা এন্ট্ৰি মাৰিল ধেমাজিৰ এইগৰাকী মহিলা আমি তথ্য লাভ কৰিছো ধেমাজিৰ এগৰাকী ৰহস্যময় মহিলা যাক এই মুহূৰ্তত গোপন স্থানত মাৰাথন জেৰা চলাই থকা হৈছে এফালে পত্নী পুত্ৰ ভতিজাকক এবাৰকৈ তিনিবাৰ জেৰা চলোৱা হৈছে বিগত 3 দিন ধৰি জেৰা চলাই থকা হৈছে ক্লুলেছ লখিমপুৰ আৰক্ষীয়ে এনেদৰে জেৰা চলাই থাকি কোনো তথ্য লাভ কৰা নাই তাৰ সমান্তৰালকৈ চিহ্নমুণ্ড বিচাৰি পুখুৰীত পানী সিঁচি অভিযান চলাই আছে এক প্ৰকাৰ আৰক্ষীয়ে টাইম পাছ কৰি থকাৰো অভিযোগ উত্থাপন হৈছে কোনো উচ্চপদস্থ আৰক্ষী বিষয়া তাত উপস্থিত নাই কোনো শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত নাই কিন্তু ঢকুৱাখনা আৰক্ষীৰ এটা দলে এছডিআৰএফ বাহিনীৰ সৈতে পুখুৰীত পানী সিঁচাতহে যেন ব্যস্ত আৰু তাৰ মাজতে ঘটনাই লৈছে এটা নতুন পাক দৃশ্যপট ঘনে ঘনে সলনি হৈছে সুনীল কাণ্ডৰ আৰু দৃশ্যপটলৈ এইবাৰ আবিৰ্ভাৱ ঘটিছে এগৰাকী ৰহস্যময় নাৰীৰ এগৰাকী ৰহস্যময় মহিলাৰ যি মহিলাগৰাকীৰ সৈতে মৃত জাহাংগীৰৰ অবৈধ সম্পৰ্ক থকা তথ্য লাভ কৰি বৰ্তমান গোপন স্থানত জেৰা চলাই থকা হৈছে একে সময়তে সুনীল গগৈৰ যি ৰহস্যজনক কাণ্ড এই কাণ্ড সন্দৰ্ভত চিহ্নমুণ্ড বিচাৰি অভিযান চলি আছে আমাৰ সাংবাদিকে জনাইছে যে এটা সাধাৰণ মটৰেৰে পানী সিঁচি থকা হৈছে 80 ফুট ব্যাসাৰ্ধৰ এটা পুখুৰীত মাত্ৰ এটা সাধাৰণ মেচিনেৰে পানী সিঁচি থকা হৈছে যিটো পুখুৰীৰ পানী শেষ হ'বলৈ হয়তো 3-4 দিনৰ প্ৰয়োজন হ'ব আৰু যাৰ বাবে এতিয়া নাটক কৰা হৈছে নেকি তদন্তৰ নামত এই নাটক কৰি টাইম পাছ কৰি আছে নেকি আৰক্ষীয়ে কিন্তু তাৰ মাজতে ঘটনাৰ দৃশ্যপটলৈ আহিছে এই ৰহস্য দৃশ্যপট তদন্তৰ দৃশ্যপটলৈ আহিছে এগৰাকী ৰহস্যময় মহিলা যি মহিলাগৰাকী ধেমাজিৰ বুলি জানিব পৰা হৈছে আৰু এই ধেমাজিৰ এই মহিলাগৰাকীৰ পৰিচয় সম্পূৰ্ণৰূপে গোপনে ৰাখি গোপন স্থানত বৰ্তমান আৰক্ষীয়ে তদন্ত চলাই আছে জেৰা চলাই আছে আৰু তদন্তৰ খাতিৰত এই মহিলাগৰাকীৰ তথ্য এই মুহূৰ্তলৈকে আনুষ্ঠানিকভাৱে কোনো কথা প্ৰকাশ কৰা নাই আৰক্ষীয়ে কিন্তু গ্ৰাউণ্ডত থকা আমাৰ সাংবাদিকে লাভ কৰা তথ্য এয়াই এই মুহূৰ্তৰ ডাঙৰ খবৰ যে চীনত এন্ট্ৰি ঘটিছে এগৰাকী ৰহস্যময় মহিলাৰ যি সময়ত চিহ্নমুণ্ডৰ সন্ধানত অভিযান চলি আছে আৰু তেনে সময়তে জাহাংগীৰৰ চিহ্নমুণ্ড বিচাৰি উলিয়াবলৈ জাহাংগীৰৰ ভাতৃ জাহিদুলে এই মুহূৰ্তত আৰক্ষীৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে চিহ্নমুণ্ড উলিয়াই দিয়ক কাৰণ তেওঁলোকৰ যিটো আবেগ এই মুহূৰ্তত যি ধৰণৰ খং ক্ষোভ আছে তেওঁলোকে মৃতদেহ নাপালে তেওঁলোকে জানাজা সম্পন্ন কৰিবৰ বাবে মৃতদেহ নাপালে আৰু সেইবাবে এতিয়া চিহ্নমুণ্ড বিচাৰি উলিয়াবলৈ আৰক্ষী কটৰ প্ৰাৰ্থনা জনাইছে জাহাংগীৰৰ ভাতৃয়ে সম্প্ৰতি জাহাংগীৰৰ ভাতৃ জাহিদুৰ আছে ঢকুৱাখানা আৰক্ষীৰ জিম্মাত
বিগত 4 দিন ধৰি আৰক্ষীৰ জিম্মাতে আছে মৃত জাহাংগীৰৰ ভাতৃ ধুবুৰীৰ পৰা যদি কোনো দৰ্শকে এই মুহূৰ্তত লাইভ এই মুহূৰ্তত চাই আছে আমাৰ ডিজিটেল লাইভ ধুবুৰীৰ পৰা আপোনালোকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব কেৱল ধুবুৰী বুলিয়ে নহয় সমগ্ৰ ৰাজ্যবাসী যদি বিভিন্ন প্ৰান্তৰ পৰা আপুনি এই মুহূৰ্তত লাইভ চাই আছে তেতিয়াহ'লে আপুনি কি ভাবে এই সমগ্ৰ ঘটনাত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া কোনো ধৰণৰ তথ্য লাভ কৰা নাই এই মুহূৰ্তলৈকে কোনো দাগী অপৰাধী নহয় সুনীল গগৈ তাৰ পিছত সুনীল গগৈক এতিয়া পলাতক অপৰাধী ঘোষণা কৰা হৈছে এখন জাননীও জাৰি কৰিছে সুনীল গগৈৰ তিনিখন ফটো লগাই সুনীল গগৈৰ সন্ধান দিওঁতালৈ 50,000 টকা পুৰস্কাৰ ঘোষণা কৰা হ'ব বুলি এক জাননীও জাৰি কৰিছে আৰক্ষীয়ে আৰু সেই এজন বিজেপি নেতা এজন ঠিকাদাৰক সন্ধান উলিয়াব পৰা নাই ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে আৰক্ষীয়ে যি সময়ত অসম আৰক্ষীৰ আধুনিকীকৰণৰ কথা কোৱা হৈছে যি সময়ত আৰক্ষীক স্মাৰ্ট কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেনে সময়তে কিন্তু তথাকথিত স্মাৰ্ট আৰক্ষীৰ স্বৰূপ ওলাইছে সুনীল গগৈ কাণ্ডত এই ৰহস্য ভেদ হ'ব কেতিয়া গভীৰ মেৰপেছত গভীৰ ৰহস্যৰ মাজত সোমাই আছে সমগ্ৰ ঘটনা এতিয়া পৰিয়ালৰ লোকে বাৰে বাৰে দাবী কৰিছে যে তৃতীয় পক্ষ জড়িত আছে সুনীল গগৈক হত্যা কৰা হৈছে জাহাংগীৰক যেনেদৰে হত্যা কৰা হৈছে সুনীল গগৈকো তেনেদৰে হত্যা কৰা হৈছে বিভিন্ন সন্দেহ আছে পৰিয়ালৰ তাৰ সমান্তৰালকৈ আমি পৰিয়ালৰ ভাষ্য আগবঢ়াইছো সুনীল গগৈৰ পুত্ৰই আজি বিস্ফোৰক মন্তব্য কৰিছে যে এনে থানালৈ মাতি নি তেওঁলোকক হাৰাশাস্তি কৰা হৈছে তেওঁলোকক এনেই শাস্তি দিয়া হৈছে সোধা কথাকে বাৰে বাৰে আৰক্ষীয়ে সুধি আছে আৰু তেওঁলোকে একেখিনি কথাই বাৰে বাৰে কৈ আছে কিন্তু তাৰ পিছতো তাত বাতি কাঢ়ি থাকিবলগীয়া হৈছে তিনিবাৰকৈ যা তেওঁলোকক সমন জাৰি কৰা হৈছে থানাত হাজিৰ হ'বলৈ আৰু সেই মৰ্মে এই মুহূৰ্তলৈকে পুষ্পা গগৈ আৰক্ষী থানাতে ৰখা হৈছে ঢুকুৱাখনা আৰক্ষীয়ে জেৰা চলাই আছে আৰু মন কৰিবলগীয়া যে কোনো উচ্চ আৰক্ষী বিষয়া তাত উপস্থিত নাই তদন্তৰ তদাৰক কৰিবলৈ গতিকে কিহৰ কাৰণে এনেদৰে টাইম পাছ কৰি আছে আৰক্ষীয়ে কিন্তু তাৰ মাজতে ঘটনাই যেন আৰু এটা নতুন মূৰ লোৱাৰ পথত আহি পৰিছে যে জাহাংগীৰৰ অবৈধ সম্পৰ্ক থকা এগৰাকী ধেমাজিৰ মহিলা গোপন স্থানত ৰাখি বৰ্তমান জেৰা চলাই আছে আৰক্ষীয়ে গতিকে প্ৰিয় দৰ্শক এই সন্দৰ্ভত আপুনি কি ভাবে আৰক্ষীৰ ভূমিকা সন্দৰ্ভত কি ভাবে বিশেষকৈ ধুবুৰীৰ যিটো স্থানত জাহাংগীৰৰ ঘৰ সেই অঞ্চলটোৰ লোকসকলে ইতিমধ্যে ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল গতিকে সেই অঞ্চলটো যদি কোনো লোক আছে আপোনালোকে মতামত আগবঢ়াব পাৰে এই সমগ্ৰ ঘটনা সন্দৰ্ভত কি প্ৰতিক্ৰিয়া আপোনালোকে প্ৰকাশ কৰিব এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত কাৰণ এটা হাই প্ৰফাইল যি হত্যাকাণ্ড য'ত নেকি কোনো ক্লু আৰক্ষীয়ে উলিয়াব পৰা নাই শিৰচ্ছেদ কৰা সেই চোকা অস্ত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই আৰু চিহ্ন মুণ্ড বিচাৰি যেন টাইম পাছ কৰি আছে বৰ্তমান আৰক্ষী আৰু এফালে চিহ্নমুণ্ড বিচাৰি হাহাকাৰ কৰিছে জাহাংগীৰৰ ভাতৃয়ে বা জাহাংগীৰৰ পৰিয়ালে তেওঁলোকে জানাজা সম্পন্ন কৰিব নোৱাৰিলে আৰু সেইবাবে এতিয়া তেওঁলোকক চিহ্নমুণ্ডটো উলিয়াই দিব লাগে কিন্তু চিহ্নমুণ্ড উলিয়াটো বাৰে বাৰে উজুটি খাবলগীয়া হৈছে আৰক্ষীয়ে আৰু এতিয়া অন্য এটা মূৰ লোৱা পৰিলক্ষিত হৈছে এতিয়া এই সমগ্ৰ ঘটনাৰ আঁৰত সেই ৰহস্যময় মহিলাগৰাকীৰ হাত থকাৰ সন্দেহ কৰি বৰ্তমান গোপন স্থানত জেৰা চলাই থকা হৈছে এনেদৰেই এতিয়া এন্ট্ৰি ঘটিছে এগৰাকী ৰহস্যময় মহিলাৰ সুনীল গগৈ কাণ্ডত গতিকে এই সমগ্ৰ তদন্ত মেৰপেছৰ মাজত সোমাই পৰা তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত কি ভাবে জনাওক আপোনাৰ মত